LPUP শিক্ষক নিযুক্তিৰ এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। DW তৰফৰ পৰা অসমৰ কণ্টেক্সুৱেল টিচাৰসকলৰ যি ৰেগুলাৰাইজেশ্যন প্ৰচেছ তাৰ ক্ষেত্ৰত যিসকল কেণ্ডিডেটৰ ফাৰ্ডাৰ ভেৰিফিকেশ্যনৰ ক্ষেত্ৰত তেওঁলোকৰ এপইণ্টমেণ্ট এটা হোল্ড কৰি ৰখা হৈছে, তেওঁলোকৰ ক্ষেত্ৰত কাৰেকশ্যনৰ ক্ষেত্ৰত লিংক এক্টিভেট কৰা হৈছে। আপোনালোকে অফিচিয়েল ৱেবছাইট ভিজিট কৰিলেই ৰিক্ৰুইটমেণ্টত গৈ পেলাই এই লিংকসমূহ চাব পাৰিব। ওপৰত লিখা আছে। আনহাতে যি 87 কেণ্ডিডেটৰ ইউডিএছৰ খেলিমেলিৰ কাৰণে তেওঁলোকৰ এপইণ্টমেণ্ট এটা হোল্ড কৰি ৰখা হৈছে, তেওঁলোকেও ইউডিএছৰ কাৰেকশ্যন কৰি ল'ব পাৰিব। আনহাতে যিসকলৰ স্কুল মিছমেচ হৈছে তেওঁলোকেও নিজৰ গ্ৰিভেঞ্চসমূহ ইয়াত স্ক্ৰীণত দিয়া লিংকছৰ জৰিয়তে গৈ আপোনালোকে ছাবমিট কৰিব পাৰিব। এইদৰে 3 ছেপ্টেম্বৰৰ পৰা 8 ছেপ্টেম্বৰৰ ভিতৰত আপোনালোকৰ যিখিনি সমস্যা হৈছে, যিখিনি কেণ্ডিডেটৰ ভেৰিফিকেশ্যন প্ৰচেছ আছে তথা ইউডিএছ খেলিমেলিৰ লগতে স্কুল মিছমেচ হৈছে, তেওঁলোকে লিংকৰ জৰিয়তে গৈ পেলাই আপোনালোকে সেইসমূহ ছাবমিট কৰিব পাৰিব। 3 ছেপ্টেম্বৰৰ পৰা 8 ছেপ্টেম্বৰৰ ভিতৰত আপোনালোকে লিংক এক্টিভেট হৈছে, আপোনালোকে সোনকালে যিমান পাৰে কৰি ল'ব। আপোনালোকৰ যিটো অফিচিয়েল ৱেবছাইট dw.assam.gov.in ভিজিট কৰিলে আপোনাৰ লিংকসমূহ দেখা পাব। এই গুৰুত্বপূৰ্ণ কথাখিনি আপোনালোকক জনালোঁ। ধন্যবাদ।